নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅ'ত পইভা মহন্ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয় সাংসদ গৌৰৱ গগৈ দিল্লীৰ সংবাদ মাধ্যমৰ আগত এই ঘোষণা কৰিছে খুদ সাংসদগৰাকীয়ে সাংসদ হিচাপে কাম কৰি থাকিব বিচৰা গৌৰৱ গগৈ পূৰ্ণ সমৰ্থন আছে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাত মোৰ মুখ্যমন্ত্ৰী পদত মোৰ ইচ্ছা নাই মই মুখ্যমন্ত্ৰী হ'বলৈ নিবিচাৰো মোৰ ইচ্ছা নাই মোৰ মুখ্যমন্ত্ৰী হ'বলৈ ইচ্ছা নাই সাংসদ হিচাপে মই কাম কৰি থাকিব বিচাৰো এই মন্তব্য গৌৰৱ গগৈৰ মোৰ মুখ্যমন্ত্ৰী পদত মোৰ ইচ্ছা নাই মই মুখ্যমন্ত্ৰী হ'বলৈ নিবিচাৰো মোৰ ইচ্ছা নাই পাৰ্টি হিচাপে এজন সাংসদ হিচাপে মই পাৰ্টিৰ কাৰণে কাম কৰি যাম কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতা সমৰ্থন কৰি গৌৰৱ গগৈ অসমৰ যুৱ সমাজৰ আশা আকাংক্ষাসমূহক পূৰণ কৰিবলৈ চেষ্টা কৰি যাব বুলি উল্লেখ কৰে ইফালে CAA বিৰোধী শক্তিসমূহক একত্ৰিত কৰি বিজেপিক পৰাভূত কৰাটোৱে উদ্দেশ্য হ'ব লাগে বুলিও উল্লেখ কৰে গৌৰৱ গগৈয়ে পূৰ্বে এটা ৰাজনৈতিক স্থিতি আছে কা অহা পিছত এটা ৰাজনৈতিক বেলেগ এটা স্থিতি আজি অসমৰ ভিতৰত আজি আগবাঢ়ি গৈছে য'ত আমি সকলোৱে বিচাৰোঁ কি ফৰ দ্য চেক অফ আছামত আমাক এটা পজিটিভ এটা অসমীয়া সংস্কৃতি লৈ অসমীয়া আদৰ্শ লৈ এটা চৰকাৰ গঠন কৰে অসমত গঠন হোৱা নতুন দলসমূহক স্বাগতম জনাইছে গৌৰৱ গগৈয়ে অসম চুক্তিৰ 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন সন্দৰ্ভতো মন্তব্য কৰিছে গগৈয়ে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ নামত বিজেপি চৰকাৰে নাটক ৰচনা কৰা বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে যি কমিটি লৈ অমিত শ্বাহ ডাঙৰীয়া বুকু ফুলাই ডাঙৰ ডাঙৰ কথাখিনি কৈছিল সেইখন কমিটিৰ ৰিপৰ্টটো তেওঁলোকে গ্ৰহণ কৰা নাই তাৰ মানে এটাই কথা এইটো মাত্ৰ আমাৰ অসমৰ মানুহক এটা ললিপপ দিবলৈ বিচাৰিছে ইফালে কৰোনাত আক্ৰান্ত হৈ অসমত বহু ৰোগীয়ে চিকিৎসালয়ত বিচনাৰ অভাৱত মৃত্যুবৰণ কৰাৰ কথাও ক'বলৈ নাপাহৰিলে গৌৰৱ গগৈয়ে দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সংসদ ভৱন চৌহদতে উজাগৰি নিশা কটালে নিলম্বিত আন সাংসদে গান্ধী মূৰ্তিৰ তলত বহি উৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰিলে নিলম্বিত সাংসদসকলে 7 দিনীয়া নিলম্বন প্ৰত্যাহাৰৰ দাবীত ধৰ্ণাত বহি মোদী চৰকাৰক কৃষক বিৰোধী আখ্যা দিলে নিলম্বিত সাংসদে সংসদ ভৱন চৌহদতে নিশা কটালে 8 নিলম্বিত সাংসদে গান্ধী মূৰ্তিৰ তলত বহি উজাগৰি নিশা কটাই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰিপুন ভৰাকে ধৰি নিলম্বিত সাংসদ ডেৰেক অ'ব্ৰেয়ন সঞ্জয় সিং ৰাজীৱ ছাতাও কে ৰাগেশ দোলা সেন সৈয়দ নাছিৰ হুছেইন আৰু এলাম ৰাম কৰিমে দিল্লীৰ গৰম মহৰ কামোৰৰ মাজতে একোখনকৈ বিছনা চাদৰ পাৰি তাতে শুই বহি প্ৰতিবাদ সাব্যস্ত কৰিলে 8 সাংসদে নিলম্বন উঠাই লোৱাৰ দাবীত সংসদ ভৱন চৌহদতে প্ৰতিবাদত বহিল সাংসদ কেইগৰাকী প্ৰতিবাদস্থলীত চৰকাৰী পক্ষই কোনো খবৰ নোলোৱাক লৈ ক্ষোভ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰাৰ Continuously we have been here but neither from the government side nobody has come to inquire about us to get anything information about us how we are staying here what is our problem here nothing the whole night we have passed here sleepless night lots of mosquito is also there but we have taken all this pain for the cause of the farmers of our country মোদী চৰকাৰক কৃষক বিৰোধী আখ্যাৰে সমালোচনা কৰিলে ওৰে ৰাতি সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা আপৰ সাংসদ সঞ্জয় সিঙে यहाँ देश के करोड़ों किसानों की आवाज उठाने के लिए बैठे हुए हैं इस देश की संसद में एक काला कानून पास किया गया है देश के किसानों के खिलाफ लेकिन जिस तरह से लोकतंत्र का गला घोट के संविधान का गला घोट के अल्पमत में होने के बावजूद बीजेपी ने जबरन ये बिल पास कराया उसके विरोध में हम लोग बैठे थे रात भर अभी भी हमारा धरना जारी है देवबारे सदনত কৰা অভব্য আচৰণৰ বাবে 7 দিনলৈ নিলম্বিত হৈছে 8 সাংসদ ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণৰ সন্মুখতে অভব্য আচৰণ কৰি মাইক ভঙা সাংসদ কেইজনক পুৱা চাহেৰে অপ্যায়ন কৰিলে উপসভাপতিগৰাকীয়ে হৰিবংশ নাৰায়ণ সিঙে নিজে চাহ লৈ গৈ প্ৰতিবাদী সাংসদক আপ্যায়ন কৰা কাৰ্যত প্ৰশংসাত গদগদ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টুইটযোগে মোদীৰ প্ৰশংসা শ বছৰ ধৰি বিহাৰে আমাক গণতান্ত্ৰিক প্ৰমূল্যবোধ শিকাই আহিছে
হৰিবংশজীয়ে উৎসাহজনক আৰু প্ৰকৃত ৰাষ্ট্ৰনেতাৰ আচৰণেৰে আজি পুৱাই আমাৰ গণতন্ত্ৰক গৌৰৱান্বিত কৰি তুলিলে। দুদিন পূৰ্বে তেওঁক আক্ৰমণ আৰু অপমানিত কৰা ধৰ্ণাৰত সাংসদসকলক নিজেই গৈ চাহেৰে আপ্যায়ন কৰা হৰিবংশজী এনে বিশাল হৃদয়ৰ অধিকাৰী। এই কাৰ্যই তেওঁ মহানতা প্ৰকাশ কৰিছে। মই ভাৰতবাসীৰ হৈ হৰিবংশজীক অভিনন্দন জনাইছো। অৱশ্যে একে সময়তে হৰিবংশ নাৰায়ণ সিঙে 8 সাংসদৰ অভব্য আচৰণৰ বিষয়ে পত্ৰযোগে অৱগত কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক। আনহাতে 8 সাংসদৰ নিলম্বন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত বিৰোধীয়ে সদন বৰ্জনৰ হুংকাৰ দিয়ে বিৰোধী দলপতি গোলাম নবী আজাদে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শীঘ্ৰে ভক্তৰ বাবে মুকলি হ'ব শক্তিপীঠ কামাখ্যাৰ মুখ্য দুৱাৰ। কোভিড প্ৰটকল মানি মা কামাখ্যাৰ আশীষ ল'ব পাৰিব ভক্তগণে। অৱশ্যে মন্দিৰলৈ অহা ভক্তৰ বাবে থাকিব এক নতুন চৰ্ত। মুকলি হ'ব শক্তিপীঠ কামাখ্যা ধাম। কোভিডৰ সকলো প্ৰটকল মানি ভক্ত প্ৰৱেশ কৰিব পাৰিব মন্দিৰত। অৱশ্যে মন্দিৰত আহিব লগা ভক্তৰ বাবে থাকিব এক নতুন চৰ্ত। অচিৰে মুকলি হ'ব শক্তিপীঠ মা কামাখ্যা ধামৰ দ্বাৰ। পিছে শক্তিপীঠ মা কামাখ্যা ধামৰ দ্বাৰ মুকলি হোৱাৰ পিছতো আপুনি যদি কামাখ্যা ধামলৈ আহিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি কোভিড পৰীক্ষা কৰিবই লাগিব। 3 দিনৰ ভিতৰত কোভিড পৰীক্ষাৰ ৰিপৰ্ট লগত লৈ আহিলে আপোনাক প্ৰৱেশ কৰাৰ সুযোগ দিব শক্তিপীঠ কামাখ্যা ধামত। হয়, কোভিড পৰীক্ষা কৰা ভক্তইহে প্ৰৱেশ কৰিব পাৰিব কামাখ্যাত। কোভিড পৰীক্ষা অবিহনে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব ভক্ত। অৱশ্যে বিগত 6 মাহে বন্ধ থকা নীলাচলৰ মা কামাখ্যা ধাম মুকলিৰ এতিয়াও আনুষ্ঠানিক তাৰিখ প্ৰকাশ কৰা হোৱা নাই। কিয়নো শক্তিপীঠ মুকলিৰ পূৰ্বে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুত কৰি দিয়া গাইডলাইন পূৰণ কৰিব লাগিব। দৈনিক 500 ভক্ত প্ৰৱেশ কৰিব পাৰিব মন্দিৰত। 500ৰ এজনো অধিক ভক্ত প্ৰৱেশ কৰিব নোৱাৰিব। এটা 500 মানুহ আমি ইয়াতে অনাৰ পিছত বাকী যিখিনি মানুহ ৰৈ যাব, সেই মানুহখিনিৰ কাৰণে আমি কি ব্যৱস্থা কৰিম সেইটোৱে এতিয়া মেইন কথা আহি পৰিছে, সেইখিনিয়ে কথা। বিপৰীতে ভক্তৰ সমানে দেৱালয়ৰ কাম কাজত জড়িত সকলো ব্যক্তিয়ে পৰীক্ষা কৰিব লাগিব কোভিড। অৱশ্যে এই সকলোবোৰৰ মাজতেই মন্দিৰ মুকলি হ'লেও কোনো ভক্তই মাৰ দৰ্শনৰ সুযোগ নাপাব। মাথোন মন্দিৰত পৰিক্ৰমা কৰাৰ সুবিধা পাব নিৰ্দিষ্ট সময়ৰ বাবে। ভিআইপি ভিভিআইপিৰ ক্ষেত্ৰতো একে নিয়ম বলবৎ থাকিব। প্ৰসাদ গ্ৰহণ আৰু প্ৰদানৰ ক্ষেত্ৰতো নীতি নিয়ম বান্ধি দিছে প্ৰশাসনে। যিহেতু কৰোণা সংক্ৰমণৰ প্ৰভাৱৰ পৰা আমি এতিয়া মুক্ত হোৱা নাই, গতিকে প্ৰথম অৱস্থাত আমি ভাবিছোঁ যে মন্দিৰৰ চৌহদৰ দ্বাৰ মুকলি কৰি দি মন্দিৰটো পৰিক্ৰমাৰ কাৰণে দৰ্শনাৰ্থী আহিব। এবাৰ মন্দিৰ পৰিক্ৰমা কৰিম, খুব কম সময়ৰ কাৰণে পৰিক্ৰমা কৰি আকৌ যাব। এই ব্যৱস্থাটো আৰম্ভ হোৱাৰ পিছত আমিও গম পাম যে কেনেকুৱা ধৰণৰ পৰিস্থিতি বা হ'ব পাৰে, পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, যিহেতু 6 মাহ ধৰি মন্দিৰ বন্ধ হৈছে। এনেদৰে বহু নীতি নিয়মৰ মাজত শক্তিপীঠ মা কামাখ্যা দেৱালয় মুকলি কৰিবলৈ সাজু হৈছে। মাথোন আনুষ্ঠানিক মুকলিৰ পূৰ্বে কোভিডৰ সকলো আন্তঃগাঁথনি নিৰ্মাণ কৰিব দেৱালয়ে। তাৰ পাছত অচিৰেই মুকলি হ'ব শক্তিপীঠ কামাখ্যা ধাম। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আছু এজেৱাইচিপিৰ উৰুষত জন্ম লোৱা অসম জাতীয় পৰিষদ নামৰ দলটোৱে শক্তিশালী কৰিবনে আঞ্চলিকতাবাদক নে চিৰদিনৰ বাবে অসমৰ পৰা নিৰ্বাপিত কৰিব আঞ্চলিক শক্তিক? এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ পৰৱৰ্তী ৰিপৰ্ট। আকৌ তকবগাই উঠিবনে অসমত আঞ্চলিকতাবাদ? আছু এজেৱাইচিপিৰ নতুন দলক লৈ কিমান আশাবাদী ৰাইজ? এনেবোৰ প্ৰশ্নই এতিয়া ৰাইজক উদ্বিগ্ন কৰি তুলিছে। অসম গণ পৰিষদৰ কৰ্মকাণ্ডত অতিষ্ঠ হোৱা অসমবাসীয়ে নামেই শুনিব নিবিচৰা হৈছে আঞ্চলিকতাবাদ নামৰ শব্দটো। ইয়াৰ মাজতেই CAA আন্দোলনত একত্ৰিত হোৱা অসমবাসীৰ স্বতঃস্ফূৰ্ত সঁহাৰিক আছু এজেৱাইচিপিয়ে ৰাজনৈতিক দললৈ প্ৰক্ষেপ কৰিছে। কিন্তু সময়ৰ এই আহ্বানক সঠিকভাৱে আগবঢ়াই নিয়াত ভুল কৰা বুলি সমালোচনা কৰিছিল আলফা স্বাধীনৰ সেনাপ্ৰধান পৰেশ বৰুৱাই। জনগণক লগত লৈ যিবিলাক সিদ্ধান্ত লৈছে তাৰ প্ৰতিটো সিদ্ধান্তই ভুল। আৰু আছুৱে যদি আকৌ যে আমি আছো, আমি অসমৰ কেৱল মাত্ৰ জাতীয় সত্তা, আছু মানে অসমৰ জাতীয় সংগ্ৰামী সত্তা বুলি কৈ অহংকাৰত গৰ্ব হৈ থাকিলে, অহংকাৰত পতিত হৈ থাকিলে, তেনেকৈ ধৰণৰ যদি সিদ্ধান্ত লয়, সেই সিদ্ধান্তবিলাক আমি কেতিয়াও মানি ল'ব নোৱাৰো। বিশেষকৈ সংযুক্ত মুক্তি বাহিনী অসম এতিয়া বৰ্তমান অসম স্বাধীনেও মানি ল'ব নোৱাৰে।
ইয়াৰ লগতে সংগ্ৰামী জনতাই মানি ল'ব নোৱাৰে। পৰেশ বৰুৱাৰ পিছত এইবাৰ আছু আৰু AJYCBৰ নেতৃত্বত জন্মা অসম জাতীয় পৰিষদক লৈ সন্দেহ প্ৰকাশ কৰিলে প্ৰবীণ সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইনে। যদি আছুৰ লিডাৰসকলে, যুৱ ছাত্ৰ পৰিষদৰ লিডাৰসকলে বা পুৰণা লিডাৰসকলে এতিয়া আমি ওলাইছে কৰবাত যে আগৰ AGPৰ বিসম্বাদী AGPৰ বহু মানুহে প্ৰাৰ্থিত্ব পাব পাৰে আছুত। যদি সেই চিনাকি মুখবিলাকে আপোনাৰ প্ৰাৰ্থিত্ব পায় আৰু নতুন যিসকলে প্ৰাৰ্থিত্ব পাব তেখেতসকল আদৰ্শৱান, চৰিত্ৰৱান আৰু বিশ্বাসৰ সংকটৰ বিপৰীতে জনসাধাৰণে বিশ্বাস কৰিব পৰা মানুহ হ'ব লাগিব। এনেদৰে সন্দেহ প্ৰকাশ কৰি হাইদৰ হুছেইনে ক'লে এইবাৰেই শেষ সুযোগ আঞ্চলিক শক্তি উত্থানৰ। ভুল কৰিলে চিৰদিনৰ বাবে নিৰ্বাপিত হ'ব আঞ্চলিকতাবাদ। আচলতে মই ভাবোঁ এইবাৰ হ'লে হ'ল, নহ'লে কিন্তু অসমত চিৰদিনৰ কাৰণে আঞ্চলিকতাবাদৰ বন্তি নুমাব। আৰু এইবাৰো আপুনি মন কৰিলে দেখিব সাধাৰণতে হয় কি যে ডাঙৰ মাছটোৱে সৰু মাছটোক গিলে। ইতিমধ্যে বিজেপিৰ লগ লাগি বহুকেইটা সৰু সৰু ৰাজনৈতিক দলৰ এটা অস্তিত্বৰ সংকট আহিছে। ইমানতে ক্ষান্ত নাথাকিল হাইদৰ হুছেইন। ক'লে 126 জনহে হ'ব বিধায়ক। তাতে যদি সকলোৱে মন্ত্ৰী বিধায়ক হ'ব বিচাৰে ৰাইজৰ সেৱক কোন হ'ব? মানুহৰ মাজত গৈ ক'ব লাগিব যে মোক MLA নালাগে, মোক মন্ত্ৰী নালাগে, অসমখন লাগে, অসমীয়া জাতিক লাগে। অসমীয়া জাতি আৰু অসমখন বচাবৰ কাৰণে মই সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু আছোঁ। মই MLA নহওঁ, মই মন্ত্ৰী নহওঁ। MLA মন্ত্ৰী হওঁ বুলি কোনো নহয়। পৰিৱেশ আৰু এই ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিয়ে নিয়ন্ত্ৰণ কৰে। সেইকাৰণে পৰিৱেশে আৰু পৰিস্থিতিয়ে আপোনাক মন্ত্ৰী কৰে, আপোনাক MLA কৰে। আপোনাৰ বুদ্ধিমত্তাও লাগিব। সেই পৰিৱেশ পৰিস্থিতিক নিজৰ অনুকূলে ব্যৱহাৰ কৰাৰ চতুৰালি লাগিব। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। মন্ত্ৰী পীযুষ হাজৰিকাৰ পিছত এবাৰ মন্ত্ৰী নৱ কুমাৰ দলে পাহৰিলে কোভিড প্ৰটকল। লোক সমবেত কৰি মন্ত্ৰী নৱ কুমাৰ দলে শুভাৰম্ভণি কৰিলে 2 কোটি টকীয়া সাংস্কৃতিক প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। ক'ৰ কোভিড প্ৰটকলক ভৰিৰে মোহাৰিলে খুদ মন্ত্ৰীগৰাকীয়ে, আহক চাওক। মন্ত্ৰীৰ বাবে পৃথক নেকি কোভিড প্ৰটকল? মন্ত্ৰীয়ে বাৰে বাৰে ভংগ কৰে কোভিড প্ৰটকল। কোভিড প্ৰটকল ভাঙি শ শ লোকৰ উপস্থিতিৰে মন্ত্ৰী নৱ কুমাৰ দলেৰ সভা। শ শ লোকৰ উপস্থিতিৰে অনুষ্ঠিত কৰিলে 2 কোটি টকীয়া সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি সভা। এয়া সোমবাৰৰ দৃশ্য। ঢকুৱাখনা সমষ্টিৰ মাতমৰাত নৱ কুমাৰ দলেৰ বৃহৎ সভা। কোভিড প্ৰটকল ধূলিসাৎ কৰি সামাজিক ব্যৱধান নমনাকৈ অনুষ্ঠিত হ'ল সভা। সামাজিক ব্যৱধান পাহৰি গায়ন বায়নৰ দলে আদৰি আনিলে মন্ত্ৰী নৱ দলেক। সামাজিক ব্যৱধান পাহৰি মন্ত্ৰীয়ে ডিঙি পাতি দিলে গামোচা পিন্ধাবলৈও। এনেদৰে ইজনৰ পিছত সিজন মন্ত্ৰীয়ে অজুহাত পালে অনুষ্ঠিত কৰে সভা। আৰু একেখন চৰকাৰেই কৰোনাৰ পৰা হাত সাৰিবলৈ সাধাৰণ মানুহৰ বাবে জাৰি কৰিছে সামাজিক ব্যৱধানৰ নিৰ্দেশ। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18 অব্যাহত থাকিব এটা বিৰতিৰ পাছত। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। নকল সোণ বা নকল টকা নহয়, এইবাৰ গাড়ী দিয়াৰ প্ৰলোভনেৰে নাগালেণ্ডৰ মহিলাক ৰামঠগন দিলে লখিমপুৰৰ বঙালমৰাৰ যুৱকে। 5 লাখ টকা আদায় দিয়াৰ পিছত এতিয়া আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে হাহাকাৰ কৰি ফুৰিছে প্ৰবঞ্চনাৰ বলি হোৱা মহিলাগৰাকীয়ে। গাড়ী ব্যৱসায়ত ধৰিছে নকল সোণৰ বেপাৰী ফৰিদ আহমেদে। এইবাৰ ফৰিদৰ জালত পৰিল নাগালেণ্ডৰ এগৰাকী মহিলা। টাটা চুমু বিক্ৰীৰ প্ৰলোভনেৰে 5 লাখ টকা আত্মসাৎ কৰিলে ফৰিদে। তাৰ আঁৰত আছে এক দীঘলীয়া কাহিনী। নিজকে ৰবি কিষাণ নামেৰে 3 মাহ পূৰ্বে ফেচবুক যোগে চিনাকি হয় নাগালেণ্ডৰ ফেকটাউনৰ মহিলা এগৰাকীৰ সৈতে। প্ৰথমে ফেচবুকত বাৰ্তালাপ, তাৰ পিছত হোৱাটছআপ, ঘনে ঘনে ভিডিঅ' কলিং। সুযোগ বুজি মহিলাগৰাকীক দিয়ে গাড়ী বিক্ৰীৰ প্ৰস্তাৱ।
ভিডিঅ' কলিং কৰি দেখুৱালে এখন টাটা চুমু। ফেচবুকত চিনাকি ৰবি কিষাণৰ কথা মতে নাগালেণ্ডৰ মহিলাগৰাকীয়ে 5 লাখ জমা দিলে এটা বেংক একাউণ্ট নম্বৰত। পিছে গাড়ী নিবলৈ আহিহে হাহাকাৰ লাগিল মহিলাগৰাকীৰ। গাড়ীও নাই, মানুহো নাই, मोबाइल स्विच ऑफ। नहीं तो रवि किशन, उसका नाम रवि किशन है बोला, लेकिन वो भी फेक है। और इन्होंने गाड़ी देगा बोला, 5 लाख रुपया लिया। कितना दिन हो गया? डेट 27 में मैंने ट्रांसफर किया उसका अकाउंट में, सुकिया कतन का अकाउंट में। प्रवंचित महिलागराकीक आचापे অসম আৰক্ষীৰ এজাহাৰ দাখিল কৰে নাগালেণ্ড আৰক্ষীৰ ওচৰতো। নাগালেণ্ড আৰক্ষীয়েও WT মেছেজ যোগে অভিযুক্তৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে লখিমপুৰ আৰক্ষীক। পিছে নগা মহিলাগৰাকীয়ে দেখুওৱা ফটোৰ আধাৰতহে ওলাল ৰবি কিষাণৰ আচল পৰিচয়। নকল টকা নকল সোণৰ ব্যৱসায়ী তথা ধন আত্মসাতকে ধৰি বহু গোচৰ থকা ফৰিদ আহমেদে ৰবি কিষাণ নামেৰে প্ৰবঞ্চনা কৰিলে নাগালেণ্ডৰ মহিলাগৰাকীক। পৰিচয় উদ্ধাৰৰ পিছতো কিন্তু লখিমপুৰ আৰক্ষীয়ে আটক কৰিব পৰা নাই প্ৰবঞ্চক ফৰিদ আহমেদক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। পুৱাই সাংবাদিকলৈ গুড মৰ্ণিং মেছেজ অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ। তাৰ পিছতে সাংবাদিকৰ পৰা আৰ্থিক সহায় বিচাৰিলে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে। কি হ'ল তাৰ পিছত আহক চাওঁ। প্ৰথমে চাওক কেইটামান মোবাইলৰ স্ক্ৰীনশ্বট। পুৱাই আহিল সাংবাদিকলৈ, হেল্ল' গুড মৰ্ণিং। মেছেজ কৰাজনো আকৌ এলাপেচা মানুহ নহয়, অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ মেছেজ। বিষয়াজনক লাগে 15,000 টকা। তেওঁ হেনো বিপদত পৰিছে। মেছেজ দেখিয়ে তবত মানিলে সাংবাদিকজনে। অনুসন্ধিত মনেৰে সাংবাদিকজনে বিচাৰিলে গুগল পে' নম্বৰ। লগে লগে ওলাল উৰহী গোচৰৰ নম্বৰটো আৰক্ষী বিষয়া মৃদুল বৰুৱাৰ নহয়, নম্বৰটো এটা ফ্ৰড নম্বৰ। সাংবাদিকগৰাকীয়ে ইতিমধ্যে যোগাযোগ কৰিছে আৰক্ষী বিষয়া মৃদুল বৰুৱাৰ সৈতে। ইতিমধ্যে চাইবাৰ ক্ৰাইমৰ কাষ চাপিছে আৰক্ষী বিষয়া মৃদুল বৰুৱা। য'ত চাইবাৰ অপৰাধীৰ পৰা সাৰি যোৱা নাই উচ্চ পদস্থ বিষয়া, তেনেস্থলত আপোনাৰ একাউণ্ট সদা সুৰক্ষিত হৈ থাকিব বুলি ভুলতো নাভাবিব। আপোনালৈও আহিব পাৰে এনে ভুৱা মেছেজ। এনে ভুৱা মেছেজৰ চিকাৰ হোৱাৰ পৰা সজাগ হৈ ৰওক। ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৃত্ৰিম বানৰ কবলত যোৰাবাট। নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ কবলত পৰিছে যোৰাবাট অঞ্চল, যাৰ ফলত ব্যাহত হৈ পৰিছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত ব্যৱস্থা। মেঘালয়ৰ পৰা পথৰ ওপৰেৰে বৈ অহা বৰষুণৰ পানী ওলাই যাব নোৱাৰাৰ বাবে সাধাৰণতে বানৰ কবলত পৰে যোৰাবাটৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই পথছোৱা, যাৰ বাবে এজাক বৰষুণ দিলেই কৃত্ৰিম বানত বুৰ যায় ৰাষ্ট্ৰীয় ঘাইপথটো। আৰু দৃশ্য আমি দেখুৱাইছো যোৰাবাটৰ এয়া দৃশ্য। কৃত্ৰিম বানত এনেদৰে বুৰ গৈছে যোৰাবাটৰ এই অঞ্চল, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। এয়া কোনো নতুন দৃশ্য নহয়, যিহেতু নেৰানেপেৰা বৰষুণৰ ফলত প্ৰায় এনেদৰে কৃত্ৰিম বানৰ কবলত পৰে যোৰাবাট অঞ্চল, যাৰ ফলত ব্যাহত হৈ পৰে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত। মেঘালয়ৰ পৰা পথৰ ওপৰেৰে বৈ অহা বৰষুণৰ পানী ওলাই যাব নোৱাৰাৰ বাবে এনেদৰে বানৰ কবলত পৰে যোৰাবাটৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই পথছোৱা। এজাক বৰষুণ দিলেই কৃত্ৰিম বানত বুৰ যায় এই ৰাষ্ট্ৰীয় ঘাইপথটো। শিলচৰ কুম্ভীৰগাঁও VIP পথ অৱৰোধ। শিলচৰ বিমান বন্দৰ পথটো অৱৰোধ। উদ্ধাৰ বন্দৰ সহ স্থানীয় লোকে অৱৰোধ কৰিছে এই পথটো। পথ অৱৰোধৰ ফলত সহ যান বাহন আবদ্ধ হৈ পৰিছে। বিমান যাত্ৰী আৰু সাধাৰণ যাত্ৰীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই দৃশ্য হৈছে শিলচৰৰ কুম্ভীৰগাঁও VIP পথ এনেদৰে অৱৰোধ কৰিছে এইসকল লোকে। স্থানীয় লোকে অৱৰোধ কৰিছে এই পথটো। পথ অৱৰোধৰ ফলত আবদ্ধ হৈ পৰিছে যান বাহন। বিমান যাত্ৰী আৰু সাধাৰণ লোকৰ মাজত লাগিছে হাহাকাৰ।
ডিফুৰ প্ৰাক্তন সাংসদ বীৰেন সিং ইংটিৰ বাসগৃহত আক্ৰমণ প্ৰাক্তন সাংসদগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ দুৰ্বৃত্তৰ আক্ৰমণকাৰীটোৰ নাম হৈছে দেউৰী ইংটি প্ৰাক্তন সাংসদগৰাকীৰ ঘৰৰ চৌহদৰ পৰা কোৰ লৈ আক্ৰমণ কোৰেৰে মৰিয়াই ভাঙিলে প্ৰাক্তন সাংসদগৰাকীৰ ইনোভা বাহন আক্ৰমণকাৰী দলটোৱে ভাঙিলে দৰ্জা খিৰিকী আৰু বহু আচবাব ঘটনাৰ পাছতে দেউৰী ইংটিক আটক কৰা হৈছে বৰ্তমানলৈ পোহৰলৈ অহা নাই আক্ৰমণৰ কাৰণ ডিফুৰ প্ৰাক্তন সাংসদ বীৰেন সিং ইংটিৰ বাসগৃহত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে প্ৰাক্তন সাংসদগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ কৰিছে দুৰ্বৃত্তই আক্ৰমণকাৰী দুৰ্বৃত্তৰ নাম দেউৰী ইংটি প্ৰাক্তন সাংসদগৰাকীৰ ঘৰৰ চৌহদৰ পৰাই কোৰ লৈ আক্ৰমণ কোৰেৰে মৰিয়াই ভাঙিলে প্ৰাক্তন সাংসদগৰাকীৰ ইনোভা বাহন আক্ৰমণকাৰীটোৱে ভাঙিছে দৰ্জা খিৰিকী আৰু বহু আচবাব ঘটনাৰ পাছত দেউৰী ইংটিক আটক কৰা হৈছে বৰ্তমানলৈকে পোহৰলৈ অহা নাই আক্ৰমণৰ কাৰণ বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাজ্যত কিমান সত্ৰৰ ভূমি দখলমুক্ত হ'ল এই তথ্য ৰাজহুৱা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰৰ কাৰ্যকালত ৰাজ্যত কিমান সত্ৰৰ ভূমি মুক্ত কৰা হ'ল চৰকাৰলৈ প্ৰশ্ন হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বেদখলমুক্ত সত্ৰৰ ভূমিৰ হিচাপ দাখিলৰ তথ্য ৰাজহুৱা কৰাৰ আহ্বান সংগঠনটোৰ সেইবিলাক সত্ৰসমূহত আছে কিন্তু সেইসমূহ আপুৰুগীয়া সম্পদ যি ধৰণৰ সুৰক্ষাৰ মাজত ৰাখিব লাগিছিল সেই ধৰণে ৰাখা আমাৰ পৰিলক্ষিত হোৱা নাই গতিকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এই সত্ৰসমূহত থকা আপুৰুগীয়া সম্পদসমূহ তথা সত্ৰসমূহকো আৰু সত্ৰই নহয় যিমান মঠ দেৱালয় আছে হিন্দুসকলৰ উপাসনাস্থলী সকলোবিলাককে উচিত সুৰক্ষাৰ ব্যৱস্থা অসম চৰকাৰে কৰাৰ অতি শীঘ্ৰে আমি দাবী উত্থাপন কৰিছোঁ আনহাতে সত্ৰকে ধৰি ৰাজ্যৰ ধৰ্মীয় উপাসনাস্থলীসমূহত দুৰ্বৃত্তই কুকাণ্ড সংঘটিত কৰিব নোৱাৰাকৈ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবলৈ চৰকাৰক অনুৰোধ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ গুৰুজনৰ স্মৃতি বিজড়িত বঙাইগাঁও জিলাৰ বিষ্ণুপুৰ আৰু ঘৰচীয়া সত্ৰ দুখন চৰকাৰে অৱহেলিত কৰি ৰখা বুলি অভিযোগ তুলিছে সংগঠনটোৱে বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্য চৰকাৰৰ কাৰ্যকালত ৰাজ্যত কিমান সত্ৰৰ ভূমি আৰু এতিয়া খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম